আজিৰ দিনটোত আপোনাক বাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। পৰিয়ালৰ পৰা সামাজিক দৰবাৰলৈকে শিক্ষা, সংস্কাৰ, আদৰ্শৰ অপূৰ্ব সমাহাৰ আপোনাৰ ব্যক্তিত্বই প্ৰকাশ কৰে আৰু হৈ পৰে হাজাৰ নাৰীৰ প্ৰেৰণাৰ উৎস। এটি বৃহৎ যৌথ পৰিয়ালক একেডাল জৰিৰে বান্ধি ৰাখি সমানে শিক্ষাৰ ভেটি গাবলৈ দিগদাৰ অকণমান নিমিলে এইটো সমাজৰ সময়ৰ পৃষ্ঠাত উজ্জ্বল স্বাক্ষৰ হৈ ৰ'ব। জীৱনৰ সকলো বাধাৰ প্ৰাচীন ধৈৰ্য আৰু কৰ্মনিষ্ঠাৰ আগত উচ্চ হৈ ৰয়। তাৰ জ্বলন্ত উদাহৰণ আপোনাৰ জীৱনগাথাৰে সুবাসিত কৰা সংস্কৃতিৰ শিক্ষা। আপোন কৰি ল'ব পৰা মাতৃ হৃদয়ৰ সমাজৰ প্ৰতিটো স্তৰৰ মানসিক কৰ্ষণ মহীয়সী ৰূপত ছায়া হৈ আছিল। সেই বটবৃক্ষৰ ছত্ৰ ছায়ে এখন প্ৰভাত সমাজৰ সফল নাৰী হিচাপে সমাজৰ সকলোৰে প্ৰেৰণাৰ উৎস আদৰ্শৰ ওপৰত আগবঢ়াইছিল আমাৰ আন্তৰিক সশ্ৰদ্ধ সম্বৰ্ধনাৰ শৰাই। জীৱন সংগ্ৰামে জিলিকাই তোলা অতুলনীয় আদৰ্শৰ এই মুহূৰ্তত মই ক'ম আজি এটা পবিত্ৰ দিন নাৰী দিৱস। আজি এই দিনটোত আমি দিশা মহিলা সমিতিৰ ফালৰ পৰা উদযাপন কৰিবলৈ পাই আমি সঁচাকৈ মানে গৌৰৱান্বিত হৈছোঁ। আৰু আজি এই বিশেষ দিনটোত আমাৰ সকলো নাৰীকে পৃথিৱীৰ সকলো নাৰীকে আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। নাৰীৰ সুৰক্ষা, নাৰীৰ অধিকাৰ, নাৰী সকলোৰ কাৰণে সকলো যিবিলাক সমস্যা আছে আজিৰ দিনত মানে তাৰ কাৰণে আৰু নাৰী যদি কিছুমান ক্ষেত্ৰত পিছ পৰি গৈছে বা তেখেতসকলৰ যদি কিবা মানে বিপথেও যদি কোনোবা পৰিচালিত হৈছে কিবা কাৰণত আমি যাতে সকলোকে শুধৰাই আনি এখন সুন্দৰ সমাজ গঢ় দিব পাৰোঁ। নাৰী হৈছে শক্তি, নাৰী হৈছে মাতৃ। গতিকে আমি যিখন দেশত এগৰাকী ভাল মাতৃ থাকিব সেইখন দেশত বেলেগ শিক্ষাৰ প্ৰয়োজন নাই। আমাৰ শিক্ষা, আমাৰ জ্ঞানৰ, আমাৰ যিটো বাট সেইটো আমাৰ প্ৰথম মাতৃৰ পৰাই আমি পাওঁ এগৰাকী মাতৃৰ পৰাই। আৰু এগৰাকী সচেতন মাতৃ, এগৰাকী সচেতন নাৰীৰ এখন দেশৰ এখন পৃথিৱীৰ মানে গুৰিধৰ্তা হিচাপে আমি ক'ব পাৰোঁ। গতিকে আজি নাৰীৰ পবিত্ৰ যিটো দিৱস বহুতো নাৰীৰ মানে কষ্টৰ ফল, বহুতো নাৰীৰ সংগ্ৰামৰ ইতিহাস ইয়াৰ লগত জড়িত হৈ আছে। গতিকে তেখেতসকলৰ বলিদানৰ ফলতহে আমি আজি দিনটো ইমান সুন্দৰভাৱে উদযাপন কৰিব পাৰিছোঁ। গতিকে এই পাহতে তেখেতসকললৈও মোৰ যিসকলে নিজৰ বলিদান দিলে তেখেতসকলকে মই শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আৰু আজি ইমান আমি যে আগবাঢ়ি যাব পাৰিছোঁ, দেশৰ 1 নম্বৰ নাগৰিক হ'ব পাৰিছোঁ, সেই তাৰ অন্তৰালত সকলোৰে আশীৰ্বাদ আৰু তেখেতসকলৰ বলিদানো আছে। গতিকে আজিৰ সমাজ ব্যৱস্থাত নাৰীয়ে কৰিবলগীয়া বহুতো কাম আছে আৰু যি দিনটোৰ মহত্ব সেইটোৱে। আৰু আজি বিশেষ দিনটোত সেইকাৰণে আমি আমাৰ প্ৰচাৰ বিমুখ যিসকল নাৰী দেহে কেহে পৰিয়ালৰ পৰা সমাজলৈকে তেখেতসকলৰ জীৱনজোৰা কষ্ট মানে দি থাকে, তেখেতসকলক পৰিচয় কৰাই দিয়া আৰু তেখেতসকলক আমাৰ ফালৰ পৰা সৰুকৈ হ'লেও এখন সম্বৰ্ধনা বা সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি আমি সম্বৰ্ধনা অনুষ্ঠান এটা ইয়াত পালন কৰিছোঁ। আৰু এইটোৱে আমাৰ বাৰ্তা, পৃথিৱীৰ সকলো নাৰী সুৰক্ষিত হওক, সকলোৱে নাৰীৰ অধিকাৰ পাওক, সকলো যাতে সমমৰ্যাদা পাওক, এয়াই আমাৰ আশা।